নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু-বান্ধৱীক আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু-বান্ধৱীসকল লৈ আহিছোঁ আপোনালোকলৈ আজি অন্য এক বাস্তুৰ ভিডিঅ'। আমাৰ ঘৰখনৰ তিনিটা কোণতে লুকাই আছে দৰিদ্ৰতাৰ 5টা লক্ষণ। আহক আমি আজি আলোচনা কৰোঁ এই বিষয়ে যে কি 5টা কাৰণত আমাৰ দৰিদ্ৰতা প্ৰত্যক্ষ বা পৰোক্ষভাৱে আহিব পাৰে আমাৰ ঘৰখনত। কোনো ব্যক্তিয়েই ধনী বা গৰীব হোৱাৰ কাৰণ বহুতো থাকে। অকল বাস্তু দুখৰ পৰাই যে মানুহ ধনী হ'ব বা দুখীয়া হ'ব এনে নহয়। আৰু যদি বাস্তু দুখৰ পৰাই হ'লেতেন তেতিয়াহ'লে সকলো বাস্তুবিদে হয়তো বহুত ধনী হ'লেতেন। কি কাৰণত বাস্তু দুখ উৎপন্ন হ'ব পাৰে আমাৰ ঘৰখনত তাৰ প্ৰধান 5টা লক্ষণ মই আলোচনা কৰিব বিচাৰিছোঁ। বাস্তুৰ দুখটো হাজাৰো হ'ব পাৰে, কিন্তু প্ৰথমতে আমি গৰীবতা বা সমস্যা অশান্তিময় জীৱন পইচা আদি আহিছে ওলাই গৈছে। ইয়াৰ কাৰণ হ'ল যদি শৌচাগাৰটো উত্তৰ পূব দিশত হয়। এই দিশত স্বয়ং গুৰু বৃহস্পতি আৰু দেৱাদিদেৱ শিৱৰ স্থান। এই স্থানত যদি শৌচাগাৰ থাকে তেনেহ'লে আমাৰ স্বাস্থ্যৰ সমস্যা হ'বই। অকল ঘৰৰ ভিতৰত বুলি কথা নহয়, ঘৰৰ বাহিৰতো যদি উত্তৰ পূব কোণটোত শৌচাগাৰ থাকে তেনেহ'লে এই শৌচাগাৰৰ বাস্তু দোষ উৎপন্ন হ'ব, যাৰ ফলত আমাৰ ঘৰখনৰ ৰোগ ব্যাধি বা সুখ শান্তি নষ্ট হ'ব। আৰু উত্তৰ পূব মানে উত্তৰ পূবেই, ঘৰৰ ভিতৰতে হওক বা বাহিৰতে হওক। দ্বিতীয়টো কাৰণ হ'ল যে উত্তৰ দিশটো যদি আমি লেতেৰা আৱৰ্জনা ভঙা ফুটা সা সৰঞ্জাম পৰি থাকে বা তাত ৰাখোঁ বা জমাই ৰাখোঁ বা মৰি যোৱা গছ বা পুৰণি আচবাব আদি পেলনীয়া সকলোখিনি যদি আমি উত্তৰ দিশটোত থৈ দিওঁ তেনেহ'লে সেই আৱৰ্জনাসমূহৰ পৰা আমাৰ বাস্তু দোষ উৎপন্ন হ'ব পাৰে। কাৰণ এই স্থানটো অৰ্থাৎ উত্তৰৰ স্থানটো হ'ল কুবেৰৰ স্থান। কুবেৰ হ'ল ধন সম্পত্তিৰ লগত জড়িত। গতিকে কুবেৰৰ স্থানত যদি আমি আৱৰ্জনা বা পেলনীয়া জাবৰ জোথৰ আদি ৰাখোঁ তেতিয়াহ'লে আমাৰ ধন আদান প্ৰদানৰ ক্ষেত্ৰত বাধা আহিবই। উত্তৰৰ পৰা বায়ু ঘৰখনত প্ৰৱেশ কৰাৰ লগে লগে সেই আৱৰ্জনাৰ দুৰ্গন্ধও সোমাই ঘৰখনক দূষিত কৰি পেলাব। গতিকে ইও এক বাস্তু দোষ। আৰু তৃতীয় এটা কাৰণ হ'ল যে দক্ষিণ পশ্চিমত যদি আমাৰ শৌচাগাৰ হয় ঠিক উত্তৰ পূবৰ দৰেই প্ৰভাৱ দিয়ে। উত্তৰ পূবত শৌচাগাৰৰ যেনেধৰণৰ প্ৰভাৱ হ'ব দক্ষিণ পশ্চিমত হ'লেও সেই একেধৰণৰ প্ৰভাৱে হ'ব। কাৰণ ঘৰখনৰ মুখ্য ব্যক্তিৰ স্থানটোৱে হ'ল দক্ষিণ পশ্চিম। গতিকে এই স্থানত যদি আমি পানী বা এই ঠাইটুকুৰাত যদি গাঁত কৰোঁ অৰ্থাৎ শৌচাগাৰ দক্ষিণ পশ্চিম দিশটো আমাৰ বাস্তু দোষ উৎপন্ন হ'ব, ফলত ৰোগ ব্যাধিৰ সৃষ্টি হ'ব। চতুৰ্থ কাৰণটো যদি আমাৰ দক্ষিণ পূব কোণটো আমাৰ যিটো অগ্নেয় কোণত যদি আমি জল বা পানী তাতে ৰিজাৰ্ভাৰ ৰাখোঁ বা পানীৰ উৎস ৰাখোঁ, পানীৰ টেংকি ৰাখোঁ, তেনেহ'লে আমাৰ ইয়াতে বাস্তু দোষ উৎপন্ন হ'ব। আৰু টকা পইচাৰ আদান প্ৰদানৰ ক্ষেত্ৰত বা কাজিয়া পেচাল কেছ মকৰ্দমা হাৰ্টৰ সমস্যা আদি হ'ব পাৰে। তাতে যদি অভাৰহেড টেংকিও থাকে আৰু গ্ৰাউণ্ড ৱাটাৰেই হওক বা অভাৰহেড টেংকিয়ে হওক পানীৰ, তেনে ক্ষেত্ৰত বাস্তু দোষ উৎপন্ন হ'ব। পঞ্চমতে দক্ষিণ পশ্চিমত যদি ছেপ্টি টেংক থাকে ইও এক মুখ্য কাৰণ দৰিদ্ৰতাৰ। এই বাস্তুদোষৰ পৰা যেনে উত্তৰ পূবৰ পৰা স্বাস্থ্যৰ সমস্যা, উত্তৰৰ পৰা ধনৰ আদান প্ৰদানৰ বাধা, দক্ষিণ পশ্চিমৰ পৰা স্থবিৰতা আমাৰ ষ্টেবিলিটি কমি যাব আৰু দক্ষিণ পূবৰ পৰা আমাৰ ধনৰ লেনদেনৰ ক্ষেত্ৰত বাধা আহিব। গতিকে বা মকৰ্দমা আদিত অবাবত খৰচা বৃদ্ধি হ'ব। গতিকে ঘৰ বনাওঁতে আপোনালোকে সতৰ্ক হওক, এই 5টা দিশ আপোনালোকে চাই ল'ব। ধন্যবাদ।